চাওক আপোনাৰ যদি অকণমানো লাজ আছে তেনেহ'লে আজিৰ পৰা মুখখন বন্ধ কৰক প্ৰতিদিন টাইমৰ এই কথা খোপা কৈ কালিৰ পৰা যিহেতু কাৰ্বি ভূমি উত্তপ্ত হৈছে খেৰণী জ্বলি চাৰখাৰ হৈছে মোটামুটি স্বাভাৱিকতেই আজিৰ দিনটোত অভিমতত আমি সেই সন্দৰ্ভতেই কথা পাতিম শিক্ষামন্ত্ৰী ৰণোজ পেগু ডিজিপি হৰমিত সিং নিজে উপস্থিত হৈ পৰিস্থিতি শান্ত কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে কিন্তু তাৰ পিছতো এই মুহূৰ্তলৈকে পৰিস্থিতি ভবাৰ ধৰণে শান্ত হোৱা নাই ইণ্টাৰনেট কৰ্তন কৰা হৈছে কাৰ্বি আংলঙত মানুহক বুজোৱা হৈছে কিন্তু এতিয়ালৈকে যি ধৰণৰ পৰিৱেশ আমি আশা কৰিছোঁ এতিয়ালৈকে হোৱা নাই আৰম্ভণিতেই সকলো কাৰ্বি আংলঙবাসীৰ প্ৰতি আমাৰ অনুৰোধ যে যিকোনো মূল্যৰ বিনিময়ত আপোনালোকে শান্তি সম্প্ৰীতি অটুট ৰাখক পূৰ্বৰ শান্তি ঘূৰাই আনক সকলো জাতীয় দল সংগঠনৰ প্ৰতি আমাৰ আহ্বান আপোনালোকেও আপ্ৰাণ চেষ্টা কৰি কাৰ্বি ভূমিক ৰক্তাক্ত হোৱাৰ পৰা উদ্ধাৰ কৰক ৰক্ষা কৰক কিন্তু প্ৰিয় দৰ্শক এইখিনি মুহূৰ্তত আমি যিসকলে আজিৰ আমাৰ এই অনুষ্ঠান চাইছে আপোনালোকৰ জ্ঞাতাৰ্থে মই এটা বিশেষ দৃশ্য আৰম্ভণিতে দেখুৱাই ল'ব বিচাৰিছোঁ এই যে আজি যিবিলাক জ্বলিছে কালিৰ দিনটোৰ পৰা স্বয়ং তুলিৰাম ৰংহাঙৰ বাসগৃহৰ পৰা যিবিলাক দৃশ্য আপুনি মই দেখিছোঁ জ্বলিছে পুলিচ আহত হৈছে এজন ব্যক্তিৰ চিকিৎসাধীন অৱস্থাত কিছু সময়ৰ পূৰ্বে মৃত্যু ঘটিছে এই ৰক্তাক্ত পৰিৱেশলৈ যে খেৰণী গুচি গ'ল কিয় কাৰ দুখ ভুল ক'ত আজিৰ পৰা এক সপ্তাহৰ পূৰ্বেই এই অভিমতৰ মঞ্চত আমি কিছু কথা কৈছিলোঁ আমি দাবী কৰিব পাৰোঁ যে আমি প্ৰতিদিন টাইম অসমৰ একমাত্ৰ সংবাদ গোষ্ঠী আছিলোঁ য'ত খেৰণীক লৈ আমি অনুষ্ঠান কৰিছিলোঁ আৰু ধাৰাবাহিকভাৱে যোৱা 15 দিনত প্ৰত্যেক দিনেই মোটামুটি আমি বাতৰি কৰি আছিলোঁ আন টেলিভিশ্যন চেনেলে সেই কাম কৰিছিলে নে নাই মই নাজানো কিন্তু আমি দাবী কৰিব পাৰোঁ আমি যিহেতু বাতৰি কৰিছোঁ কাৰণে কৰিছোঁ বুলি কৈছোঁ আৰু মই নিজে অভিমত কৰিছোঁ কাৰণে আপোনালোকক আজি বুকু ডাঠি ক'ব পাৰিছোঁ যে আমি অভিমতত দৃষ্টিগোচৰ কৰিছিলোঁ চৰকাৰৰ ৰাজনৈতিক দলবিলাকৰ সংশ্লিষ্ট পক্ষৰ কিন্তু গালু বালু খোলাকটিৰ তাল হৈছিল সকলো আজি মংগলবাৰ যোৱা মংগলবাৰে 16 ডিচেম্বৰৰ দিনাখন আমি সচলৰ প্ৰতিবাদ আৰু খেৰণীৰ প্ৰতিবাদক লৈ এই অভিমতত কিছু কথা কৈছিলোঁ আৰম্ভণিতে মই আজিৰ ষ্টুডিঅ'ৰ অতিথিসকলকো আৰু যিসকল আপোনালোক টেলিভিশ্যনৰ সন্মুখত এই মুহূৰ্তত বহি আছে আপোনালোককো দেখুৱাব বিচাৰোঁ আৰু ৰণোজ পেগুৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈকে সকলোৰে মই এবাৰ দৃষ্টি নিক্ষেপ কৰাব বিচাৰোঁ যে আজিৰ পৰা এক সপ্তাহৰ পূৰ্বে আমি কোৱা কথাখিনি যদি অকণমানো গুৰুত্ব দিয়া হ'লহেঁতেন তেনেহ'লে আজি এই কাৰ্বি ভূমি এনেকৈ নজ্বলিলেহেঁতেন খেৰণী আজি চাৰখাৰ নহ'লহেঁতেন এজন যুৱক মৃত্যু নহ'লহেঁতেন দুজন গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া নহ'লহেঁতেন এই গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত নঘটিলেহেঁতেন আজি খিলঞ্জীয়া আৰু অখিলঞ্জীয়াক লৈ কাৰ্বি ভূমিত যি পৰিৱেশৰ সূচনা হৈছে সেই পৰিৱেশৰো হয়তো খাম কাটিলহেঁতেন কিন্তু সেই কথাবিলাকক গুৰুত্ব দিয়া নহ'ল পুনৰ কৈছোঁ এক সপ্তাহৰ পূৰ্বে এই অভিমতৰ মঞ্চত আমি কি কৈছিলোঁ চাওক এবাৰ আপোনালোকে প্ৰথমতে কাৰ্বি আংলঙৰ খেৰণীত আজি 10 দিন হৈছে যেনেকৈ সচলৰ প্ৰতিবাদ 16 দিন হৈছে খেৰণীৰ সেই প্ৰতিবাদেও আজি 10 দিন অতিক্ৰম কৰিলে আমৰণ অনশন কৰি একাংশ অসুস্থ হৈছে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে চালাইন লৈ আছে বহুতে ট্ৰিটমেণ্ট কৰি আছে কিন্তু তাৰপিছতো কোনো ধৰণৰ তেওঁলোকৰ দাবীৰ প্ৰতি ভূক্ষেপ নাই সংশ্লিষ্ট পক্ষই এক প্ৰকাৰ উদাসীন মনোভাৱ গ্ৰহণ কৰিছে কি কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বৰমূৰীয়াৰ কথাই কওক বা কি অসম চৰকাৰৰ ক্ষেত্ৰতে কওক তাৰমানে আজিৰ দিনত আন্দোলন প্ৰতিবাদ ধৰ্ণাৰ এইবিলাকৰ কোনো মূল্য নোহোৱা হৈছে নেকি এই গণতান্ত্ৰিক দেশখনত গণতান্ত্ৰিক আন্দোলনৰ যদি কোনো গুৰুত্ব নাই তেতিয়াহ'লে নিঃসহায় মানুহে কিহৰ আশ্ৰয় ল'ব মহাত্মা গান্ধীৰ অহিংস নীতিক বিশ্বাস কৰি যেতিয়া কোনোবাই অহিংস নীতিৰে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰে কিবা এটা বিচাৰি প্ৰাপ্যৰ আদায়ৰ স্বাৰ্থত যদি কোনোবাই ধৰ্ণা আন্দোলন কৰে তাৰপিছত যদি তেওঁলোকক সেই ন্যায্যতা প্ৰদান কৰা নহয় তেতিয়াহ'লে তেওঁলোকে কিহৰ ৰাস্তা ল'ব যেতিয়া অশান্ত হয় অশান্তিময় পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া আমি কিছুমান পদক্ষেপ লৈ আচলতে লাভ নাই তাৰ আগতে কিছুমান কাম আমি কৰাটো উচিত আজি সেই বিষয়টোক লৈ আমি কথা পাতিম এইবাৰ চাওক খেৰণীৰ প্ৰতিবাদস্থলীৰ দৃশ্য তেওঁলোকে যিখিনি দাবী কৰি আহিছে 10 দিন হ'ল কিন্তু তেওঁলোকৰ সেই দাবীৰ প্ৰতি কোনো ধৰণৰ ভ্ৰূক্ষেপ নাই এক প্ৰকাৰ তাত হাংগাৰ ষ্ট্ৰাইক কৰি আছে বিজেপি চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিল গতিকে তাৰ প্ৰতিবাদকাৰীসকলেও সেই জাতি মাটি ভেটিৰ স্বাৰ্থতেই
এই ধৰ্ণাত আজি 10 দিন ধৰি অৱস্থান লৈ আছে। কিন্তু কি তুলিৰাম ৰংহাং, কি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেতসকলে সেই ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে গুৰুত্ব প্ৰদান কৰা নাই। মই পুনৰ কৈছোঁ, কোনোবা এজন অসুস্থ হৈছে, তেওঁলোকে অদৰ্শন কৰিছিল, চেলাইন দিবলগীয়া হৈছিল, চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। অতি কমেও 6-7জনক চিকিৎসালয়ত ভৰ্তি কৰোৱা বাতৰি আমাৰ ইয়াতেই টেলিকাষ্ট হৈছে। যিসকলে আপোনালোকে দেখিছে, আপোনালোকে জ্ঞাত হয়তো, আৰু যিসকলে দেখা নাই তেখেতসকলৰ জ্ঞাতাৰ্থে মই এই দৃশ্যটো দেখুৱাইছোঁ। তেওঁলোকৰ বহুত ধৰণৰ কথা কৈছে। মই দুজন ব্যক্তিৰ দুটা বক্তব্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই লওঁ, তাৰপিছত এই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম। 9 দিন হৈছে আজিৰ পৰা, কিন্তু এইখিনি অতি দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব যে যিটো বিষয়ৰ ওপৰত ইয়াত অনিৰ্দিষ্টকালীন অনশনৰ কাৰ্যসূচী আৰম্ভ কৰিছে প্ৰতিবাদকাৰীসকলে, এইটো সংক্ৰান্তত কিন্তু আজিলৈকে কাৰ্বি আংলং অট'নমাছ কাউন্সিলেই হওক বা অসম চৰকাৰৰ তৰফৰ পৰাই হওক কোনো ধৰণৰ ৰেছপন্স আমি এতিয়ালৈকে দেখা পোৱা নাই। এইটো অতি দুৰ্ভাগ্যজনক। গতিকে এই চৰকাৰে বিষয়টো এৰাই চলিব পৰা যিটো তেওঁলোকৰ পদক্ষেপ, তাৰ পৰা এইটো প্ৰতীয়মান হৈছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে সঁচা অৰ্থত কাৰ্বি আংলঙত বসবাস কৰা খিলঞ্জীয়াসকলৰ ভৱিষ্যতৰ লগতে কাৰ্বি ভূমি যিটো 6 শিডিউলৰ অধীনত মানে মাটি আছে আমাৰ, সেই মাটিটো তেওঁলোকে যে আমাৰ সাংবিধানিক মাটিখিনিও যে তেওঁলোকে সুৰক্ষা প্ৰদান কৰাৰ যে তেওঁলোকে পোষকতা নকৰে বা পক্ষপাতি নহয়, এই চৰকাৰী ৰেছপন্স নকৰাৰ পৰা এই কথাটোৱে প্ৰমাণ হৈছে। এইটো আমি ক'ব খোজোঁ। ইয়াৰ লগতে কিন্তু কাৰ্বি আংলং অট'নমাছ কাউন্সিলকো আকৌ সকীয়াই দিব বিচাৰিছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিমানেই বিষয়টো এৰাই চলিব খোজে, কিন্তু সিমান জোৰেৰে আমি কিন্তু কাৰ্বি আংলং অট'নমাছ কাউন্সিলক কিন্তু ধৰিম। গতিকে এতিয়া ইয়াত যিসকল অনশনকাৰী বহি আছে, তেওঁলোকে নাভাবিব যে ইয়াত 10-15 জনেহে অনশনত বহি আছে বুলি পেলাই। ইয়াৰ লগত কাৰ্বি জাতিৰ 5 লাখ জনসাধাৰণ ইয়াৰ লগত জড়িত হৈ আছে। তেওঁলোকৰ আৱেগ অনুভূতি, তেওঁলোকৰ আশা, তেওঁলোকৰ সপোন ইয়াত জড়িত হৈ আছে। গতিকে বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে যিমানেই এৰাই চলিব, সিমানেই কিন্তু পৰিস্থিতি বিষম হ'ব। কিন্তু এইটো আমি সকীয়াই দিছোঁ। গতিকে যিমান পাৰে বিষয়টো নিষ্পত্তি কৰিবৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিজন চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰংহাঙে অতি সোনকালে আহি পেলাই বিষয়টো কেনেকৈ নিষ্পত্তি কৰিব পৰা যায় সেই সংক্ৰান্তত কিন্তু তেওঁ আলোচনাৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন চলি আছে, কিন্তু আমি লক্ষ্য কৰিব পাওঁ যে এই চৰকাৰখনে খিলঞ্জীয়া চৰকাৰ বুলি কয়, জাতি মাটি ভেটি বুলি কোৱা আমি লক্ষ্য কৰিব পাওঁ। কিন্তু এই বাস্তৱত আমি এই চৰকাৰখনক আমি ওলোটা ছবিটো আমি লক্ষ্য কৰিব পাওঁ। এই চৰকাৰখনে যোনখন চৰকাৰে জাতি মাটি ভেটি কয়, খিলঞ্জীয়া পক্ষ বুলি কয়, এই চৰকাৰখন এখন মিছলীয়া, এখন ঠগবাজ বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি আমি ক'বলৈ বিচাৰোঁ। আজি আমি যদি ক'ব বিচাৰোঁ, এই প্ৰতিবাদী কাৰ্যসূচী আজি 9 দিন উকলি গ'ল। বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত, আপোনালোকৰ সংবাদ মাধ্যমত আমি লক্ষ্য কৰিব পাইছোঁ যে বিভিন্ন ধৰণত এই প্ৰতিক্ৰিয়া ধৰণৰ কথাবোৰ উত্থাপন হৈ আছে। কিন্তু এই চৰকাৰখনে নিমাতি কইনা হৈ আমি লুকিয়াই থকা দেখিব পাইছোঁ। কিহৰ কাৰণে? এই চৰকাৰখন সেইটোৱে নেকি যে তেওঁলোকে নিজৰ ভোট বেংকৰ পলিচিৰ কাৰণে আজি এই খিলঞ্জীয়া পক্ষত তেওঁলোকে নাই নেকি? আমাৰ মুকলি প্ৰশ্ন অট'নমাছ কাউন্সিলৰ প্ৰভাৱশালী CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া, আমাৰ প্ৰভাৱশালী CM মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আপোনালোকৰ সংবাদ মাধ্যমৰ থ্ৰুদি মুকলি প্ৰশ্ন। তেওঁলোকৰ সাহস আছে যদি আপোনালোকৰ যোগেদি আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰোঁ। এই চৰকাৰখনে যোনখন টেটু ফালি তেওঁলোকে যোনবিলাক চিঞৰি থাকে, আমি বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বা বিভিন্ন ধৰণৰ মেইন মিটিঙত তেওঁলোকে যোনবিলাক চিঞৰি থাকে, যোনখন খিলঞ্জীয়া বুলি কৈ থাকে, কিন্তু আজি এই খিলঞ্জীয়াৰ আজি ভূমি অধিকাৰ তেওঁলোকে হেৰাবলৈ বাধ্য হৈছোঁ আমি। কিন্তু আজি তেওঁলোকে নিমাতি কইনা হৈ তেওঁলোকে কোনো নিমান্ত হৈ থকা আমি লক্ষ্য পাইছোঁ। ইয়াত কি বুজায়? তেওঁলোকে এখন মিছলীয়া, এখন ঠগবাজ চৰকাৰ বুলি আপোনালোকে যদি আমি ক'ব বিচাৰোঁ। সেয়েহে আমাৰ মুকলি প্ৰশ্ন ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই শাসকীয় বিজেপি চৰকাৰৰ বিভিন্ন কৰ্মকৰ্তাসকলক আমি জনাব বিচাৰোঁ যে তেওঁলোকে জাতি মাটি বেটি কৈ থকা, খিলঞ্জীয়া পক্ষক কৈ থকাখন এখন এইবিলাক তেওঁলোকে শ্লোগান দিয়ে, এইবিলাক অঁতৰাব লাগে বুলি আমি ক'ব বিচাৰোঁ। আৰু যোনটো পিডিআৰ এই পিডিআৰ 2011 চনত সুপ্ৰিম কোৰ্টে ৰায় দিছিলে। গোটেই ইণ্ডিয়াত বা অসমৰ বিভিন্ন প্ৰান্তত আজি পিডিআৰ আন্দোলন তেওঁলোকে উচ্ছেদ কৰি থকা আমি লক্ষ্য পাইছোঁ। কিন্তু কাৰ্বি আংলঙত কিয় নহয়? ইয়াত কি বুজায়? ইয়াত সেইটোৱে বুজায় যে তেওঁলোকৰ ৰাজনীতিৰ নিজৰ লাভালাভৰ কাৰণে আজি খিলঞ্জীয়া পক্ষত নাই। আজি যদি এই আন্দোলন যদি তেওঁলোকে যদি নেমানে, তেতিয়াহ'লে আজি এই খিলঞ্জীয়া পিছ পৰি থকা ব্যৱস্থা হ'ব। আজি বহিৰাগতৰ পৰা অহা তেওঁলোকে কৈ আমাক হাঁহিব এদিন। এই হাঁহিব কাৰ কাৰণে? এই শাসকীয় বিজেপি চৰকাৰৰ কাৰণে আমাক হাঁহিব। সেইকাৰণে আমি এই মিছলীয়া এখন ঠাগবাজ চৰকাৰক আমি আহি থকা 2024 ইলেকশ্যনত অসমৰ খিলঞ্জীয়া, কাৰ্বি আংলং খিলঞ্জীয়া ব্যক্তিসকলে আমি উফুৱাই দিব লাগিব বুলি আমি ক'ব বিচাৰোঁ আপোনালোকে যদি সংবাদ মাধ্যমৰ থ্ৰুদি। এনেকৈ কিছু উষ্মাৰে তেখেতসকলে নিজৰ বক্তব্য ৰাখিছিল। মই পুনৰ কৈছোঁ যে এয়া কাৰ্বি আংলঙৰ দৃশ্য। খেৰণিত এই ধৰণৰ প্ৰতিবাদ হৈ আছে,
খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ দাবীত তেওঁলোকে তাৰ যিসকল মানুহৰ যিটো আগ্ৰাসন সেই আগ্ৰাসন ৰোধ কৰাৰ দাবীত তেওঁলোকে এই ধৰণৰ প্ৰতিবাদ কৰিছে। প্ৰিয় দৰ্শক, মই কৈছোঁ যে এয়া আজিৰ পৰা এক সপ্তাহৰ পূৰ্বৰ অভিমতৰ দৃশ্য আছিল। কি বিজেপি, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল, আমি ভাবোঁ যে ৰাজনৈতিক দলবিলাকে এখেতসকলৰ সেই দাবীক যিধৰণে গুৰুত্ব দিব লাগিছিল সেই গুৰুত্বটো চাগৈ নিদিলে। আজি যদি সেই গুৰুত্ব ৰাজনৈতিক দলবিলাকে দিলেহেঁতেন বা অসমৰ বৌদ্ধিক সমাজেও যদি তেওঁলোকৰ কাষত থিয় হ'লহেঁতেন, আজি সেই প্ৰতিবাদকাৰীসকলৰ মুখেৰে যিবিলাক কথা ওলাইছে সেই কথাবিলাক নোলালেহেঁতেন, CMৰ ঘৰ নজ্বলালেহেঁতেন, আজি দুটা শক্তিৰ মাজত এনেকৈ গোষ্ঠী সংঘৰ্ষৰ সূত্ৰপাত নহ'লহেঁতেন। কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে? এইখন যে অসম মুলুক। আজি সেই আন্দোলনকাৰীসকলক হঠাতে ৰাতি 3টা বজাত যেতিয়া আৰক্ষী আটক কৰিলে, গুৱাহাটীলৈ লৈ আহিলে, 14-15জনে ধাৰাবাহিক হাংগাৰ ষ্ট্ৰাইক কৰি আছিল। আমি সেইদিনাখনো কৈছিলোঁ যে অকল এই 14-15জন অনশনকাৰীক যদি প্ৰতিবাদকাৰী বুলি ভাবিছে তেনেহ'লে ভুল ভাবিছে। তুলিৰাম ৰংহাঙৰ প্ৰতি আমাৰ সেইদিনাখনেই আহ্বান আছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আমাৰ আহ্বান আছিল, অসমৰ সুধী সমাজৰ প্ৰতিও আমাৰ আহ্বান আছিল যে শাসক পক্ষই এই কামটো কৰিব লাগিব। কিন্তু বিৰোধী হ'লেও তেওঁলোকৰ আৱেগ অনুভূতিক সন্মান জনাই বিৰোধী দলবিলাকেও সেই দায়িত্ব পালন কৰা উচিত আছিল। কিন্তু সেইখিনি হয়তো কৰা নহ'ল চাগৈ, যাৰ কাৰণে ক্ষোভত তেওঁলোক ফাটি পৰিল। যাৰ কাৰণে আজিৰ দিনটোত যিগৰাকী তাৰ আচল নেতৃত্ব দি এই যোৱা 16 দিনে আন্দোলন কৰি আহিছিল, হাংগাৰ ষ্ট্ৰাইক কৰি আহিছিল, লিপষ্টন ৰাংফাৰ, তেওঁ যিখিনি বক্তব্য দিছে প্ৰত্যেকজন বিবেকবান ব্যক্তিক হয়তো চুই যাব। কি কৈছে লিপষ্টনে এবাৰ চাওক আপোনালোকে, তাৰপিছত মই ষ্টুডিঅ'ৰ অতিথিৰ কাষলৈ উভতি আহিম। আমাৰ সমস্যা সমগ্ৰ কাৰ্বি আংলঙৰ সমস্যা, কাৰ্বি আংলঙৰ অস্তিত্ব যে বৰ্তমান নথকা হৈছে, মানে কাৰ্বি আংলং মাত্ৰ নাম মাত্ৰ কাৰ্বি আংলং হৈছে, কাৰ্বি আংলং মানে কাৰ্বিসকলৰ পাহাৰ, কিন্তু এটা কাৰ্বিসকলৰ পাহাৰ নহৈ পেলাই এতিয়া অনাঅসমীয়া বহিৰাগত লোকসকলৰ পাহাৰ হৈ আছে। ইয়াতে আমাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক গোটেইখিনি অধিকাৰটো গোটেইখিনি লৈ পেলাই কাৰ্বিসকলৰ একো তাত ক্ষমতা নথকা হৈছে। সংবিধানে আমাক পৃথক এটা সুৰক্ষা দিছে, কিন্তু তাৰ পাছতে অসম চৰকাৰে আমাক গুৰুত্ব দিয়া নাই। ইমান যে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছে, সেইকাৰণে আজি হয় অসম চৰকাৰ, অসমৰ মন্ত্ৰী ইয়াত আহিছে, কিন্তু আমি স্মাৰক পত্ৰ প্ৰদান কৰা নাই, কাৰণ স্মাৰক পত্ৰ যিমান দিবলগীয়া আছে গোটেইখিনি দিলোঁ আমি। কিমান বাৰম্বাৰ আমি অসম চৰকাৰক দিল্লী, গুৱাহাটী, কাৰ্বি আংলং কিমান যে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ, কিন্তু আজিলৈকে অসম চৰকাৰে আমাৰ দাবীবোৰ পূৰণ কৰিব বিচৰা নাই বা কোনে পূৰণ কৰাটো দূৰে কথা, আমাৰ প্ৰতি কোনো গুৰুত্ব নাই। অসম চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে যে অতি শীঘ্ৰে কাৰ্বি আংলঙৰ তুলিৰাম ৰংহাঙৰ চৰকাৰ, অৰ্থাৎ তুলিৰাম ৰংহাঙৰ নেতৃত্বত যিটো চৰকাৰ, অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কাৰ্বি আংলঙৰ যিটো আমাৰ সাধাৰণ ৰাইজ, আমাৰ লগত এটা বৈঠক হ'ব, আলোচনা হ'ব, আৰু এইখিনি বৈঠকত আলোচনাত সেই সমগ্ৰ সমস্যাবোৰ যদি সমাধান নহয়, কিন্তু আকৌ আজি আমি 9জন আছো আন্দোলনত, আৰু আগন্তুক দিনক আমি হাজাৰ মানুহ গোট খাই পেলাই আমি আন্দোলন কৰিব গৈ আছো। আমাৰ কাৰ্বি আংলঙত যিটো 1990s-90sত 30-40 বছৰৰ আগত কাৰ্বি আংলঙত আমি কাৰ্বিসকলৰ জনসংখ্যা প্ৰায় 70-80% আছে, কিন্তু এতিয়া 2011 অৰ্থাৎ এতিয়া চেঞ্চাছ হ'ব, বৰ্তমান সময়ত কাৰ্বিসকলৰ আমাৰ জনসংখ্যা আছে মাত্ৰ 35%। এতিয়া এইখিনি ক্ষেত্ৰত আমি কাৰ্বিৰ স্থানত যদি অন্য জাতি থাকিলেহেঁতেন কি কৰিলেহেঁতেন? কাৰ্বি আংলঙত টোটেল 26টা সমষ্টি আছে, সেই 26টা সমষ্টিত মাত্ৰ 10খনমান সমষ্টিতে কাৰ্বিসকলৰ হাতত পৰিছে, বাকী 16খন সমষ্টি গোটেইখিনি বহিৰাগত অনাঅসমীয়াৰ হাতত গোটেইখিনি গৈ পৰিছে। সেইকাৰণে এই গোটেইটো বিষয়টোলৈ যিহেতু হয় কাৰ্বি আংলং স্বায়ত্তশাসিত হৈছে, আমাক পৃথক এটা সুৰক্ষা দিয়া বা অৰ্থাৎ আমাৰ নিজাববীয়া এটা ক্ষমতা আছে, এইটো আমি বুজিছোঁ। কিন্তু সেইখিনিত যিয়ে নহওক আমি অসমৰ ভিতৰত আছোঁ, অসমক বৰ অসম কৰি তোলাৰ কাৰণে আমি অসমৰ লগতে আমি থিয় দি আহিছোঁ। তাত ক'ৰবাত অসম হৈছে কাৰ্বি আংলং বা কাৰ্বি সমাজৰ গাৰ্জেন। তেনেহ'লে আজি হিমন্ত বিশ্ব শৰ্মাৰ যিটো চৰকাৰে জাতি মাটি ভেটিৰ বুলি কৈ চিঞৰি তেওঁলোকে শাসনত আহিল, আজি এই চৰকাৰ ক'ত? যিটো চৰকাৰে খিলঞ্জীয়াৰ কথা কৈ শাসনত আহিল, আজি এই চৰকাৰ ক'ত? য'ত নেকি আমি অনশন 15 দিন লাগে নেকি অসম চৰকাৰৰ দৃষ্টিত মানে সেই পৰিবৰ কাৰণে, সদায় আমাৰ প্ৰতি সেই সমদৃষ্টি আমি দেখা নাই। সদায় কৈছোঁ যদিহে আমি আচলতে অসমৰ পৰা আমি পৃথক হ'ব নিবিচাৰোঁ, বড়োসকলে, ডিমাচাসকলে, কাৰ্বিসকলে কেতিয়াও অসমৰ পৃথক হ'ব নিবিচাৰে বা কেতিয়াও বিচৰা নাই, কিন্তু আজিলৈ বাধ্যতাত আমি পৃথক কিয় হ'ব বিচাৰিছোঁ? আমি স্বায়ত্ত শাসন আমি কিয় বিচাৰিছোঁ? আমি আৰ্টিকল 244 কিয় বিচাৰিছোঁ? কাৰণ আমি অসমত থাকি পেলাই আমি সুৰক্ষা আমি অনুভৱ কৰা নাই, আমাক সুৰক্ষা দিব পৰা নাই, আমাৰ দাবী, আমাৰ সমাধান, আমাৰ সমস্যাবোৰ বুজিব পৰা নাই। সেইকাৰণে আমি সদায় কৈ আছোঁ যদি আমাক সুৰক্ষা দিব নোৱাৰে, দিব নিবিচাৰে বা গুৰুত্ব দিব বিচাৰে, আমাক পৃথক ৰাজ্যত দিয়ক বা আৰ্টিকল 244 দিয়ক, সেইটো আমাৰ স্পষ্ট কথা। যেতিয়া অসমৰ সমস্যা হয় কাৰ্বিসকলৰ সমস্যা হৈ পৰে, কিন্তু যেতিয়া কাৰ্বিসকলৰ সমস্যা হৈ পৰে কিন্তু অসমৰ সমস্যা নহয়। সেইকাৰণে আমি সুধিব বিচাৰিছোঁ কাৰ্বিসকলৰ চকু পানী, কাৰ্বিসকলৰ তেজ, কাৰ্বিসকলৰ প্ৰাণ কি অসমীয়াৰ প্ৰাণ নহয়? অসমীয়াৰ তেজ নহয়? অসমীয়াৰ চকু পানী নহয়? যদিহে নহয় আমাক পৃথক কৰি দিয়ক।
আমাক স্বায়ত্তশাসন দিয়ক, যিটো সংস্থাপন, যিটো সুৰক্ষা দিব লাগে নিজেই আমি বহন কৰিম, নিজেই নিজক চোৱা চিতা কৰিম, সেইটো আমাৰ চিধা কথা। আমি অসমৰ কাৰণে আমি কি কৰা নাই, অসমৰ কাৰণে কোনটো পৰ্যায়ত আমি থিয় দিয়া নাই, আমি প্ৰাণ দিছোঁ, তেজ দিছোঁ। অসম আন্দোলনৰ পৰা আৰম্ভ কৰি পেলাই বিভিন্ন ধৰণৰ ভাষা আন্দোলন, অসম আন্দোলন গোটেইখিনি আমি কাৰ্বি সমাজে আমি ত্যাগ কৰিছোঁ বা আমি প্ৰাণখিনি আহুতি দিছোঁ। আপোনালোকে লাগিলে অসমবাসী এটা সেই শ্বহীদ তালিকা 855 জন যিটো শ্বহীদ তালিকা, সেই শ্বহীদ তালিকাত চাওক, তাত যে কিমান 855 জনকে যিমানখিনি সেই শ্বহীদসকলৰ কথা কৈ থাকে, কিন্তু যে তাত 855 জনৰ ভিতৰত যে তাত কিমান 50-60 জন যে কাৰ্বি সমাজৰ পৰা কাৰ্বিসকলে নিজৰ প্ৰাণখিনি দিলে, এই কথা যাতে অসমৰ অসমীয়া যাতে মনত ৰাখে আৰু হিমন্ত বিশ্ব শৰ্মাই এই কথা মনত ৰাখে আৰু অসমৰ যিমানখিনি জ্যেষ্ঠ নেতাসকল আছে এই কথাষাৰ যাতে মনত ৰাখে। আমি দেখি আছোঁ যে অসমত আজি অসমৰ অসমীয়া সদায় কৈ থাকে যে কাৰ্বিসকলে নিজক অসমীয়া কিয় নকয়, ডিমা হাছাসকলে নিজক অসমীয়া কিয় নকয়, বড়োসকলে নিজক অসমীয়া কিয় নকয়। অসমৰ অসমীয়া বুলি কোৱাৰ কাৰণে জনগোষ্ঠীয় লোকসকলে কাৰণে যাতে অসমৰ অসমীয়া, অসমৰ জ্যেষ্ঠ নকল আমাৰ প্ৰতি কিবা এটা সমদৃষ্টি ৰাখক, কিবা এটা চিন্তা কৰক। আমাৰ সমস্যা, আমাৰ সংস্কৃতি, আমাৰ গোটেইখিনি নিজৰ প্ৰাপ্য অধিকাৰ পৰা আৰম্ভ কৰি যিমান কলা গোটেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। আমি কেনেকৈ যে বসবাস কৰোঁ, আমাৰ সেই স্থিৰতা, আমাৰ সেই অস্তিত্বৰ অকণমান কিবা কৰক। প্ৰিয় দৰ্শক, এয়া আছিল লিষ্টন ৰংফাৰ, এগৰাকী কাৰ্বি যুৱ নেতা, যিগৰাকীৰ কথাখিনিক আপুনি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে। আজি তেওঁ এই কথাখিনি কৈছে ৰণোজ পেগুৰ সন্মুখত। ৰণোজ পেগুক উভতি ধৰিছে, মন্ত্ৰীয়ে বুজাইছে, বুজিব বিচৰা নাই তেওঁলোকে। ক্ষোভ আৰু উষ্মাৰে দুজন যুৱকে ৰণোজ পেগুক মোটামুটি কাৰা কথা শুনাইছে। আজি সেই পৰিৱেশটো উদ্ভৱ নহ'লহেঁতেন যদি আজিৰ পৰা বহুদিনৰ আগতেই তেওঁলোকৰ দাবীসমূহক গুৰুত্ব দিয়া হ'লহেঁতেন। আকৌ কৈছোঁ, আমি 1 সপ্তাহৰ আগতে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ কৰিছিলোঁ, কিন্তু কোনেও সেই কথাটো গুৰুত্ব নিদিলে। CM-এ তুলিৰাম ৰংহাঙে সেই মানুহখিনিক কেইজনমান যুৱকৰ প্ৰতিবাদ বুলি মোটামুটি তাচ্ছিল্য কৰি এৰি দিলে। তেওঁ এবাৰলৈও সেই প্ৰতিবাদস্থলীত উপস্থিত নহ'লগৈ। তাৰ ক্ষোভ আজি তেওঁলোকে উজাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱাটো বাদ দিয়ক, কোনোবা এজন মন্ত্ৰী গৈ বুজোৱাটো বাদ দিয়ক, কোনো এজন বিধায়ক সেই ঘটনাস্থলীত উপস্থিত নহৈছিল। সেই প্ৰতিবাদকাৰীৰ ওচৰত তেওঁলোক থিয় হোৱা নাছিল। অহিংস আন্দোলনে তাৰপিছত ক'ৰবাত হয়তো ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। আৰু আজি জোৰ পৰি হাত পোৱাৰ পিছত আজি আমি সকলো উবুৰি খাই পৰিছোঁ। চৰকাৰ যন্ত্ৰ আজি উবুৰি খাই পৰিছে। DGP স্বয়ং গৈ তাত বহি ল'বলগীয়া পৰিৱেশৰ সূচনা হৈছে। মন্ত্ৰী গৈ তাত আজি বহি লৈছেগৈ, কিন্তু পৰিস্থিতি সাম কটাব পৰা নাই। দুখ কাৰ, ভুল ক'ত? অহিংসা আন্দোলন হয় আৰু যেতিয়া অন্বেষণ কৰা হয়, তেতিয়া সেই অন্বেষণ বা অহিংসা আন্দোলনক এটা পজিটিভ যদি ৰেছপন্স দিয়ে আলোচনাৰ মাধ্যমেৰে হওক, তেতিয়াহ'লে এনেকুৱা উত্তপ্ত পৰিস্থিতিবোৰ পটককৈ নহয়। কিন্তু সেই বস্তুটোক যেতিয়া তেওঁলোকে ইগন'ৰ কৰি থাকিব, সেই অহিংসাৰ আন্দোলনটো মানে গাপ দি জ্বলি থকা জুইকুৰা, উমি থকা জুইকুৰা একদম ডাঙৰ হৈ আগ্নেয়গিৰিৰ নিচিনাকৈ জ্বলি উঠে। সেইটো কাৰণে মানুহে অকণমান গুৰুত্ব দিব লাগে। কেৱল ভোট বেংক, হিন্দু মুছলিম এইবিলাক কৰি নাথাকি বৰ অসমখনক প্ৰতিটো জাতি জনগোষ্ঠীক নিজৰ কৰি কেনেকৈ চলাব পাৰে সেইটো মানে বেছিকৈ চিন্তা কৰিব লাগে। আৰু এজন লিডাৰ হিচাপে আজিকালি মানে ইমান তললৈ নিকৃষ্ট মানদণ্ডৰ হৈ গৈছে পলিটিক্সটো, কি মানুহে কেৱল ভোট আৰু ভোটত হেৰি কৰে, মানুহৰ আৱেগ অনুভূতিক কেৱল গচকিব জানে আৰু সেইটোৱে চলি আছে। আৰু আগলৈ হয়তো কি গতি হ'ব ভগৱানে জানে। অসম বা ভাৰতবৰ্ষৰ কি ৰূপ ল'বলৈ গৈ আছে সেইটো চাগে মানুহৰ সপোনৰো অগোচৰ।